সেইসকল অভিভাৱকক ক'ব বিচাৰিছো যে জীয়াই থাকিবলৈ কাৰণে অক্সিজেনেই 100% নালাগে, তেন্তে ভৰিখনত 100% নম্বৰৰ কি প্ৰয়োজন আছে। কথাসমূহ বৰ বিশেষ দীঘলীয়া নকৰিম, প্ৰয়াস কৰিম যাতে সংক্ষিপ্ত সাৰখিনিৰ মাধ্যমেৰে আপোনালোক অধিক সমাজে আয়ত্তও কৰিব, হৃদয়ংগম কৰিব আৰু আচৰণত প্ৰয়োগ হ'ব। ইয়াতে আজি কণমানি শিশু দেখা পাইছো, কৈশোৰ কালৰো দেখা পাইছো, ওচৰে পাজৰে যুৱক যুৱতীও দেখা পাইছো আৰু পিতৃ মাতৃৰ সদৃশ সকলো আছে আৰু বয়োজ্যেষ্ঠ সকলো আছে। এই এখন ভাগৰ মাজেৰে জীৱৰ কষ্ট, জীৱক প্ৰথমতে কেতিয়া মায়াই আবদ্ধ কৰে আৰু জীৱ সৃষ্টি কেনেকৈ কৰিলে নিজৰ সংসাৰখন সুখময় হ'ব, পূৰ্ববক্তা বাপজনাই কৈ যোৱাৰ দৰে 4 আশ্ৰমৰ লগত নতুনকৈ এভাগ আশ্ৰম যি জন্ম হ'ল বৃদ্ধাশ্ৰম, তাৰ সংখ্যা তেতিয়া কমিব। মাতৃ দেৱভূতি কদৰ্ম ঋষি বনলৈ যোৱাৰ পাছত মাতৃ দেৱভূতিক কপিল প্ৰভুৱে সাংখ্য যোগৰ দৰ্শন, ভক্তি তত্ত্বৰ কথন প্ৰকাশ কৰি থাকোঁতে জীৱ কেনেকৈ গৰ্ভস্থিতি হৈ জীৱই কেনেকৈ পীড়া অনুভৱ কৰি আছে তাৰ কথা প্ৰকাশ কৰিছে। আমিও এইটো আদৰ্শৰ পৰা এইটো অনুপ্ৰাণিত হওঁ। বাস্তৱ জগতত আজিকালি ঘটি আছে, আমাৰ প্ৰত্যেকজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক নম্বৰৰ পিছত দৌৰাই আছে, সংখ্যাৰ পিছত দৌৰাই থকাৰ কাৰণে সংস্কৃতি আৰু সংস্কাৰ পাহৰি গৈছে। মই নিজে এজন শিক্ষক, আজি 12 বছৰ শিক্ষকতা কৰি আছো। বিভিন্ন ঠাইত দেখিছো যে ছাত্ৰ ছাত্ৰীৰ পিছত অভিভাৱকে সংখ্যাৰ পিছত দৌৰি আছে, 100 নম্বৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে পাইছে নাই। মই সেইসকল অভিভাৱকক ক'ব বিচাৰিছো যে জীয়াই থাকিবলৈ কাৰণে অক্সিজেনেই 100% নালাগে, তেন্তে ভৰিখনত 100% নম্বৰৰ কি প্ৰয়োজন আছে। যদি 100% নম্বৰৰ প্ৰয়োজন আছিলে তেতিয়াহ'লে জীয়াই থাকিবৰ কাৰণে অক্সিজেন 100% লাগিছিল। যিটো দেহে 100% অক্সিজেনেই কভাৰ কৰিব নোৱাৰে, তেন্তে বহিখনত 100%ৰ কি প্ৰয়োজন আছে। আৰু এই 100%ৰ পিছত দৌৰোৱাৰ কাৰণেই আজি সংস্কাৰ পাহৰি গলো, সংস্কৃতি পাহৰি গলো। আজি গৰ্ভত যেতিয়া সন্তান থাকে তেতিয়া আমি মাতৃসকলে টিভি আৰু মোবাইলত ব্যস্ত হৈ থাকো, যাৰ কাৰণে শিশুটোৱে জন্ম হোৱাৰ পাছতেই মোবাইল বিচৰা হৈছে। অভিমন্যু গৰ্ভত যেতিয়া আছিলে ঈশ্বৰৰ কথা শুনিছিলে, যাৰ কাৰণে অভিমন্যুৱে ঈশ্বৰৰ সমৰ্থনকাৰী হ'ল, ঈশ্বৰৰ পথ অৱলম্বন কৰিলে। যিসকল মাতৃসদৃশ লোক আছে, সম্ভাৱনা আছে, বা যিসকল মাতৃতকৈ জ্যেষ্ঠসকল আছে, তেওঁলোকেও নিজৰ 42-42সকলক সেইখিনিক নীতি শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে এইখিনি সময়ত যে নম্বৰ নহয়, সংস্কৃতি লাগে, সংস্কাৰ লাগে, যাৰ দ্বাৰাই সমাজখন গঠন হ'ব। ৰিজাল্ট পোৱাৰ পাছত 9মৰ পৰা 10মলৈ যেতিয়া আহিব, মই বাস্তৱ জীৱনৰ কথাখিনি কৈ আছো। আজি মোৰ কথাখিনি কিয় শুনিছে? কাৰণ এই আসনখনৰ মৰ্যাদাৰ কাৰণে মোৰ কথাখিনি শুনিছে। আজি যদি মই বেলেগত ক'লোহেঁতেন আজি এই গুৰুত্ব কোনেও নিদিলেহেঁতেন। সেইকাৰণে স্থানৰ প্ৰয়োজন হয়। দ্বিতীয় এটা কথা, যেতিয়া আমি নিৰ্মাণ কৰো, নিৰ্মাণ মানে কি? আমি গৃহ নিৰ্মাণৰ কথা ইয়াত প্ৰকাশ কৰিব বিচৰা নাই। ইয়াত সৃষ্টি, মনুষ্য, জীৱৰ নিৰ্মাণৰ কথা ক'ব বিচাৰিছো। শৰণৰ প্ৰসংগ আহে, ভজনৰ প্ৰসংগ আহে। পূৰ্বতে প্ৰকাশ কৰিছিল
ধ্ৰুৱই 3 বছৰত যদি ঈশ্বৰক বিচাৰি অৰণ্যলৈ যাব পাৰে, প্ৰহ্লাদে যদি 5 বছৰত পাৰে, আমি শিক্ষাৰ অজুহাত দি বিভিন্ন কৰ্মৰ অজুহাত দি ল'ৰা ছোৱালীক এই ইয়াৰ পৰা আঁতৰাই ৰাখিছো। ফল কি পাইছো? বৃদ্ধকালত নিজে বৃদ্ধাশ্ৰমত গৈছো। এতিয়া সংস্কাৰৰ মাধ্যমেৰে যদি সংস্কৃতিটো অক্ষুণ্ণ ৰাখিবলৈ এটা প্ৰয়াস কৰোঁ, তেন্তে হ'লে সিয়েই ভাগৱত দৰ্শনৰ তত্ত্বখিনি গোৱা শুনাত সুবিধা হ'ব। কপিল মুনিয়ে মাতৃ দেৱহূতিক সেইখিনি কথাই কৈছিলে যে মাতৃ যে এটা সন্তান গৰ্ভত কোনটো সময়ত কি আছে। এই অনুষ্ঠান ভাগত বয়সৰ ব্যৱধান থকাৰ কাৰণে মই সেইখিনি কথা স্পষ্টকৈ প্ৰকাশ নকৰিম যে কোনটো সময়ত গৰ্ভত সন্তানে কি ৰূপত থাকে। পিছত ইয়াতে কৈছে যেতিয়া মাতৃগৰাকীয়ে যেতিয়া জ্বলা কেঁহা তিতা ললিয়া মনৰ পৰা বিচাৰে, খাবলৈ বিচাৰে, তেতিয়া সেইখিনি ৰস গৈ শিশুৱে পায়, সি মূৰ্ছা যায়। মই চমুকৈ কৈছো, মূৰ্ছা যায়, পুনৰ জাগ্ৰত হয়, আকৌ কষ্ট পায়। ঈশ্বৰক তেতিয়া প্ৰথম ধ্যান কৰে, হে প্ৰভু তুমি মোক ইয়াৰ পৰা উদ্ধাৰ কৰা। বাওঁবাহুত থকা বাওঁফালে থকা সেই মায়াই তেতিয়াই জ্বালা দিবলৈ প্ৰয়াস কৰে আৰু ঈশ্বৰক তেতিয়া জীৱই কাপূৰ্ণভাৱে স্তুতি কৰে যে প্ৰভু মোক ইয়াৰ পৰা মুক্তি কৰাই দিয়া, মই উদ্ধাৰ পাওঁ। জীৱই তেতিয়াৰ পৰাই নিজৰ সংগ্ৰাম আৰম্ভ কৰে। চাওকচোন, জীৱ ওলাই অহাৰ পাছত মাতৃ হৈ যেতিয়া ওলাই আহে, তেতিয়া এটা বাউণ্ডৰীৰ পৰা বাহিৰ হৈ অহাৰ পাছত অনিশ্চয়তা ভোগে। এখন নতুন পৃথিৱীৰ সৈতে পৰিচয় লাভ কৰে, তেতিয়াও একেই কষ্ট। বয়স বাঢ়িল, শিক্ষা দীক্ষাই জ্বালা যন্ত্ৰণা, তাতো কষ্ট। ডেকাকাল আহিল, বিয়া বাৰু, সংসাৰ চক্ৰ, তাতো কষ্ট। আদহীয়া হ'ল, নিজৰ পুত্ৰ পৌপোৱালি কেনেকৈ ৰাখিম, তাৰো কষ্ট। বৃদ্ধ কালত তথাপিতো নাতি পুতি মোহ এৰিব পৰা নাই, তাতো কষ্ট। তেন্তে জীৱই কোনখিনি সময়ত সুখ পালে? জীৱই সুখ তেতিয়াই পায় যেতিয়া একান্ত মনেৰে নিৰ্গুণ ভাৱেৰে কোনোবা আৰাধ্যক স্তুতি কৰিব পাৰে। আমি কথাখিনি গ্ৰন্থৰ পৰা অলপ ওপৰত ক'বলৈ প্ৰয়াস সেইটো কাৰণেই কৰিছো যে শাস্ত্ৰসন্মত যিখিনি সিদ্ধান্ত আছে, যিখিনি কাহিনী আছে, সকলোতে পাব। এইখিনি কথা বহুত কম ঠাইতে হয়তো আলোচনা হ'ব। যিখিনি সন্তানৰ কাৰণে কৰিছো, সেইখিনি আমি আমাৰ সন্তানৰ কাৰণে নহয়, আমি আমাৰ কাৰণে কৰিছো। প্ৰথম অৱস্থাৰ ব্যাখ্যাত সেইখিনি কথা কৈছিলো যে প্ৰত্যেকজন জীৱই নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে, কোনেও বিনা স্বাৰ্থত একো কাম কৰা নাই। আজি আমি যে বহি এইখিনি কথা পাতি আছো, ইয়াত আমি অধমে যে প্ৰকাশ কৰি আছো, মোৰ স্বাৰ্থ আছে। মোৰ কি স্বাৰ্থ আছে? যে এই সমাজখন যদি ঠিক হয় তেতিয়া মই ঠিকে থাকিব পাৰিম, নহলে মই এতিয়া ৰাতি ভাইটিটোক লগত লৈ 11-12 বজাত প্ৰায় 70-80 কিলোমিটাৰ বাট যাম, যাতে মোৰ ভৱিষ্যতে বাটত বিঘিনি নঘটে। এনেকুৱা দুষ্কৃতিকাৰীৰ সন্মুখীন যাতে মই হবলৈ নাপাওঁ, সমাজখন যাতে ঠিকে থাকে, সেইটো মোৰ স্বাৰ্থ। মাতৃৰ কাৰণে পিতৃৰ কাৰণে কি স্বাৰ্থ? নিজৰ সন্তানটো শুদ্ধ সংস্থাপন হওক, বৃদ্ধকালটো যাতে মোক চাওক, পিতৃ মাতৃৰ স্বাৰ্থ। সন্তানৰ স্বাৰ্থ যাতে মোক পিতৃ মাতৃয়ে সকলোখিনি সুবিধা দিয়ে, মই যাতে ভালকৈ এজন সফল ব্যক্তি হ'ব পাৰো, সন্তানৰ স্বাৰ্থ। আজি এই পাঠকৰ স্বাৰ্থ যাতে সুললিত কণ্ঠৰে যদি মই গাব পাৰো, তেতিয়াহ'লে মনোযোগেৰে সকলোৱে শুনিব, তেখেতৰ সেইটো স্বাৰ্থ। নিষ্কামভাৱে ভকতি কৰিছো যাতে ভকতৰ সংগ পাওঁ, সেইটো স্বাৰ্থ। সাজুৰ্য ভকতি কৰিছো, সালিপ্য সমীপ সালিপ্য নিৰ্বাণ, যাতে মুক্তি পাওঁ, মুক্তি পাওঁ, তাতো স্বাৰ্থ। আৰু পূৰ্বতে প্ৰকাশ কৰিছিলো এই যে যেতিয়া আমি ৰাজসিক ভকতি কৰিলে কি স্বাৰ্থ পাওঁ, তামসিকত কি পাওঁ আৰু সাত্বিকত কি পাওঁ। গতিকে স্বাৰ্থবিহীন কৰ্ম একো নাই,
কেৱল মাত্ৰ এইটো বস্তু চোৱা আমাৰ প্ৰাসংগিকতা আহি পৰে যে আমাৰ কোনখিনি স্বাৰ্থই এই জীৱক আৰু এই সমাজখনক উত্তৰণ ঘটাব পাৰে। স্বাৰ্থ ত্যাগ কৰিবলৈ কোৱা নাই, স্বাৰ্থখিনি নিৰ্ধাৰণ কৰোঁতে যাতে আমাৰ বিঘিনি নপৰে তাৰ প্ৰতিহে লক্ষ্য ৰাখিবলৈ অনুৰোধ থাকে। গতিকে কপিল মুনিয়ে এই দেৱভূতি আখ্যানৰ মাজেদি ইভাগী কথা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰা হ'ল যে মানৱ হিচাপে মনুষ্যত্ব গ্ৰহণ কৰোঁ। তেনেহ'লে এটা কথা আহি পৰে, মই যোগৰ বিশেষ ডাঙৰ ডাঙৰ তত্ত্ব ব্যাখ্যা কৰিব বিচৰা নাই এইখন সময়ত, সৰু সৰু কথা পাতিব বিচাৰিছোঁ যে পৃথিৱীত আমি এতিয়া কলি যুগত জন্ম। কলি যুগৰ শাস্ত্ৰসন্মত বয়স হৈছে 120 বছৰ। প্ৰয়োজনত তাৰ অগাপিছা হৈ থাকে। আগতে 1000 বছৰ বা তাতকৈ বেছি বছৰ পাইছিলে, কিন্তু কলি যুগত 120 বছৰ পাইছোঁ যদিও পূৰ্ব কৰ্মফল আৰু বৰ্তমান আহাৰ পৰিস্থিতি সকলোৰ ওপৰত নিৰ্ভৰ কৰি বয়স আমাৰ কমি আহিলে। এতিয়া কথাটো হ'ল ইমান কম সময়ত কেনেকৈ নিজকে উদ্ধাৰ কৰিম? উদ্ধাৰ কৰাৰ পথ লাগিব নহয়। যাগ যজ্ঞ পূজা পাতল আমি যদি কৰোঁ, মই কৰিবলৈ বাধা দিয়া নাই, কথা ভাগে কৈছোঁ। যদি আমি কৰোঁ ফল তাতো আছে, কিন্তু কথাটো হ'ল যদি যাগ যজ্ঞ পূজা পাতল ব্ৰত কৰা যায় তাত যদি সামান্য তমো বিঘিনি ঘটে ন, তেতিয়াহ'লে সম্পূৰ্ণ ফল শূন্য হৈ গ'ল, যিখিনি কোনো মৰ্যাদা নাথাকে। আমি নৰাধমে বাধা দিয়া নাই নকৰিব বুলি, কৰক। জ্ঞানৰ কাৰণে পঢ়িবই লাগিব, কিন্তু কথাটো হ'ল যদি কামনা বাসনা গ্ৰন্থ পঢ়োঁ কামনা বাসনা পাম, ধৰ্ম গ্ৰন্থ পঢ়োঁ ধৰ্ম পাম, সমাজ অধ্যয়ন পঢ়োঁ সমাজৰ বিষয়ে পাম, বিজ্ঞানৰ বিষয়ে পঢ়োঁ বিজ্ঞানী হ'ব পাৰিম। সকলোৱে বুজিছে চাগে? আমি নিৰ্ধাৰণ কৰা অৰ্থাৎ আমি কোনটোত আমাৰ প্ৰয়োজনীয়তা আছে সেইখিনি চিলেক্ট কৰাত বহুত গুৰুত্বপূৰ্ণ ভূমিকা আহি পৰিলে। বয়স যিহেতুকে কম, এইখিনি সময়ত এই ভাগৱত শাস্ত্ৰখনক এটা নাম দিয়া আছে, পুৰাণ কল্পতৰু বুলিতো সকলোৱে কয়, আমি এভাগ নাম নতুনকৈ সংযোগ কৰোঁ, সেয়া হৈছে আধ্যাত্ম দিৱস। ভাগৱতৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায় 3 নম্বৰ শ্লোকত ভাগৱতখনক শ্ৰীকৃষ্ণ দৰূপায়ণ বেদব্যাস ৰচিত এই ভাগৱত শাস্ত্ৰখনক বা পুৰাণখনক আধ্যাত্ম দিৱস বুলিও প্ৰকাশ কৰি থোৱা আছে। একেদৰে ভাগৱতৰ দশম স্কন্ধৰ 3য় অধ্যায় 24 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণ ভগৱন্তক একমেৱ দ্বিতীয় বুলি আধ্যাত্ম দিৱস ভগৱন্ত বুলি প্ৰকাশ কৰি থোৱা আছে। কোনো শাস্ত্ৰত কিন্তু এইটো কথা নাই। পৃথিৱীত বৰ্তমানলৈকে 9 প্ৰকাৰৰ ধৰ্ম পোৱা যায়। আচৰিত কথা এইটোৱেই যে 9 প্ৰকাৰ ধৰ্মৰ ভিতৰত প্ৰত্যেকখন ধৰ্মগ্ৰন্থত ঈশ্বৰৰ বাণী আছে। ঈশ্বৰৰ বাণী মানে ঈশ্বৰে কি কৈছে সেইখিনি কথা আছে। মনুষ্য ইহলোক পৰলোক, জীৱন মৃত্যু, জৰা ব্যাধি, মানৱতা সমস্তখিনি কথা ঈশ্বৰৰ বাণী স্বৰূপে পৃথিৱীৰ 9 প্ৰকাৰৰ ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহত আছে। কিন্তু আচৰিত ধৰণৰ এটা ব্যতিক্ৰম, সেই ব্যতিক্ৰমেই হ'ল যে পৃথিৱীত থকা 9 প্ৰকাৰ ধৰ্মৰ প্ৰত্যেকখন ধৰ্মগ্ৰন্থত, হিন্দু ধৰ্মকো তাৰ ভিতৰত অন্তৰ্ভুক্ত কৰি এই 9 প্ৰকাৰ ধৰ্ম অন্যান্য শাস্ত্ৰ পুৰাণ উপনিষদত ঈশ্বৰৰ বাণী আছে। ব্যতিক্ৰম বস্তু এইটোৱেই, এই স্বয়ং ভাগৱত পুৰাণত ঈশ্বৰৰ বাণী নহয়, স্বয়ং ঈশ্বৰ নিজেই আছে, যাৰ কাৰণে আধ্যাত্ম দিৱস বুলি কোৱা হৈছে। দীপ মানে হৈছে উজ্জ্বলতা বা পোহৰ। বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱে যেতিয়া নিবেদন কৰিছিলে যে হে কৃষ্ণদেৱ যে মোক লগতে লৈ যোৱা, মই এইটো কোনোবা অনুষ্ঠানতো মই এনেকুৱাও কৰোঁ, মই বাহিৰৰ চাউণ্ড বক্স বন্ধ কৰি দিবলৈ দিওঁ, ভিতৰত যিসকল আছে সেইসকলে শুনকচোন।
যদি নাম গৃহলৈ আহিব নোৱাৰে তেন্তে এনে কথা গৃহত থাকি শুনাৰ প্ৰয়োজনীয়তাও নাথাকে। গোটেই জীৱনকালটোতো গোটেইখিনি সময় বিচৰা নাই নহয়, বছৰটোৰ কাৰণে বিচাৰিছে। আজি কেইঘণ্টামানহে বিচাৰিছে। মাইকত লাউড স্পীকাৰ দি তেওঁলোকক ঘৰতে বহাই শুনাবলৈতো দিয়ে নাই। ইয়ালৈ আহক, ইয়াতে শুনক। তেতিয়া কথাটো হ'ল, এইটো কথা হয় যে ঈশ্বৰৰ বাণী ধ্বনি যলৈকে যাব তাতে পাপে তাক প্ৰভাৱিত কৰিব, সেইটো হয়, নোহোৱা নহয়। তেতিয়া কথাটো হ'ল যে 9 প্ৰকাৰ ধৰ্মৰ ভিতৰত ভাগৱতক আধ্যাত্ম দীপক বুলি প্ৰকাশ কৰা হ'ল। আৰু যেতিয়া উদ্ধৱে শ্ৰীকৃষ্ণক কৈছিলে যে মোৰ যাব, মোক লগত লৈ যোৱা, উদ্ধৱক ক'লে মই তোমাক দিব নোৱাৰো, বৈকুণ্ঠ পুৰাণত আছে। গতিকে তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে মোৰ সমস্ত ক্লেশ, মোৰ সমস্ত শক্তি মই বাংময় ৰূপে, মই আক্ষৰিক ৰূপত মই ভাগৱততে সন্নিৱিষ্ট কৰিলো নিজকে। আৰু সেই ভাগৱত তেতিয়ালৈকে ৰচনা হোৱা নাই। প্ৰশ্ন এইখিনিতে নাই জানো যে কেনেকৈ ভাগৱতত তেন্তে সন্নিৱিষ্ট হ'ল? কাৰণটো হ'ল চতুশ্লোকী ভাগৱত প্ৰথমে কিন্তু নাৰায়ণ শ্ৰীমুখেৰে ব্ৰহ্মাক দিছিলে। ভাগৱত যেতিয়া লিখাই নাছিলে তেতিয়াহ'লে শ্ৰীকৃষ্ণদেৱে কেনেকে ক'লে যে মই ভাগৱতত আছো বুলি, মই ভাগৱতত থাকিম বুলি? কাৰণটো হ'ল এইটোৱেই, যেতিয়া শ্ৰীনাৰায়ণে ভাগৱতৰ কথা ব্ৰহ্মাক দিছিলে তেতিয়াই শ্ৰীকৃষ্ণৰ সমস্ত ক্লেশ নাৰায়ণৰ মুখেৰে ব্ৰহ্মাক দি দিছিলে। যাৰ কাৰণে পৰ্যায়ক্ৰমে আহিহে লিখিত ৰূপ লৈছে। সেইকাৰণে কৈ কৈছিলে যে মই ভাগৱততে আছো, মোৰ শক্তি মোৰ তেজ ভাগৱততে আছে, গতিকে বেলেগত আৰু বিচাৰি চোৱাৰ প্ৰয়োজনীয়তা নাথাকে, সেই বুলি ক'লে। উদ্ধৱে পৰৱৰ্তী কালত বিভিন্ন কথা কোৱাৰ পাছত যেতিয়া বাটত ভ্ৰমণলৈ গৈছিলে তেতিয়া বিদুৰক বাটতে লগ পালে। শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণৰ সম্পৰ্কে বিদুৰৰ লগত কথা পাতিছে। বিদুৰে কৈছে এতিয়াতো পাপ আহি পালেহি, কেনেকৈ ইমান পাপৰ পৰা পৰিত্ৰাণ পাম? তেতিয়া বিদুৰক কৈছিলে যে কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ সময়ত হৰিনামতে সকলোখিনি মহিমৰ হ'ব বুলি প্ৰকাশ কৰি গ'ল। গতিকে বাংময় ৰূপী ভাগৱততে হৰিনাম আছে যদিও সমস্ততে হৰিনাম আছে। আমি কলি যুগত ঈশ্বৰক 3 প্ৰকাৰে পাব পাৰো, বিন্ময়, চিন্ময় আৰু বাংময়। মূৰ্তি ৰূপতো তেওঁক স্তুতি কৰিব পাৰো, হৃদয়ত স্মৰণ কৰিও তেওঁৰ ৰূপ ধ্যান কৰিব পাৰো, আৰু আক্ষৰিক ৰূপত ভাগৱত সদৃশতো পাওঁ। যেতিয়া কৈছিল যে হৰিনামে কেনেকৈ তৰণ কৰে, এটা কথা ছাত্ৰ ছাত্ৰীও ইয়াত আছে সম্ভৱ, সেইসকলৰ দৃষ্টি আকৰ্ষণ কৰি এইটো কথা মই ক'ব বিচাৰিছো যে বিজ্ঞানে, আজিৰ যুগৰ বিজ্ঞান, যি আমি সায়েন্স বুলি কৈ আছো, আজিৰ যুগৰ বিজ্ঞানে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি 365 দিন 6 ঘণ্টা লাগে বুলি বিজ্ঞানে আৱিষ্কাৰ কৰা খুব বেছি 300 বা 400 বছৰ হৈছে, নহয় জানো? হয়নে? হনুমানৰ যি হনুমান চালিচা আছে তাতে সেই কথাটো কেতিয়াবাই লিখা আছে। এই যে প্ৰথমতে আমি সৰু কালত পঢ়িছিলো 9টা গ্ৰহ, নহয় জানো? তাৰপাছত 8টা হ'ল, পাছত লাহে লাহে গম পালো যে আৰু গ্ৰহ নক্ষত্ৰ আছে, নহয় জানো? চন্দ্ৰলৈও যাব পাৰে, অন্য ঠাইলৈও যাব পাৰে। এইখিনি কথা বিজ্ঞানে আৱিষ্কাৰ কৰা কিমান দিন হৈছে? 50 বছৰ, 100 বছৰ, 200 বছৰ, 300 বছৰ। মই এইটো কথা ক'বলৈ এইটো কাৰণে আনিছো যে সৰ্ব বিজ্ঞান তদং ৰহস্য যে শাস্ত্ৰতে আছে। মাধৱদেৱে তেতিয়া ঘোষাতে লিখিছে, মাধৱদেৱে ঘোষা লিখা কমেও 500 বছৰ হৈছে, ঘোষাপতি লিখা। আৰু উদ্ধৱক যেতিয়া বিদুৰে লগ পাইছিলে বাটত, তেতিয়াও একেটা বাৰ্তাই দিছে যে হৰিনামে তৰণ কৰিব পাপক। মহা মহা পাতকীয়েও সিমান পাপ কৰিব নোৱাৰে যিমান পাপ হৰিনামে তৰণ কৰিব পাৰে। আৰু পাপক বোলে ঠাই নিদিয়ে কোনো ঠাই, কোনো ব্ৰহ্মাণ্ডতে পাপক ঠাই নিদিয়ে। পাপক ঠাই দিয়ে কেৱলমাত্ৰ পাপীয়ে, আৰু সেই পাপে ঠাই পায় কাৰণে সেইজন পাপী হয়।
এজন ব্যক্তিৰ দেহত থকা কৰ্মত থকা সেই পাপটো যদি দূৰ কৰি দিয়া যায় তেতিয়া ব্যক্তিজনক নিন্দা কৰাৰ প্ৰয়োজনীয়তা নাথাকে ইয়াৰ দুটা উদাহৰণ মই দিবলৈ চাম চমুকৈ আপোনাৰ ইয়াৰ দুটা তত্ত্ব এইটো কাৰণে এটা বস্তু দুটা তত্ত্ব প্ৰকাশ ঘটিব যে পৃথিৱীৰ সমস্তখিনি বস্তু ঘোষা ৰত্নাৱলী ভাগৱত আদি গ্ৰন্থত সন্নিৱিষ্ট হৈ আছে বিজ্ঞান বা অন্যান্য বস্তুৱে তাক আৱিষ্কাৰ কৰি আছে উদ্ভাৱন কৰি আছে সৃষ্টি কৰিব পৰা নাই আৰু যিমানখিনি হিচাপ নিকাচ আছে এইখিনি পূৰ্বৰ পৰাই শাস্ত্ৰত দি থোৱা আছে আৰু হৰি নামে পাপক যে কেনেকৈ ঠাই নিদিয়ে তাৰ এটা উদাহৰণ দিম পুৰুষৰ সহায়ত ৰাম হৰি কীৰ্তনৰ তাপ লাগে পলাই পাপদ পুদিখে ভাগি পুৰত ধ্যান নিদিব মোতকে বেছি ভালকে গাব পৰা বহুত আছে শব্দকেইটা ধ্যান দিয়ক ৰাম হৰি কীৰ্তনৰ তাপ লাগে পলাই পাপদ পুদিখে ভাগি হেৰা পাইলে বুলি ভয়ত ভিৰিলৰে ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আৰু ব্ৰহ্মাণ্ডত পলাই যায় নামে খেদিলন্ত ব্ৰহ্মাণ্ড বাগৰে পাছে পাছে হৰি নামে খেদে একো ব্ৰহ্মাণ্ডত স্থান নেদে অ মহা মহা পাতকীৰ গৰ্ব হৈ গল দূৰ এই ঘোষা ফাঁকিৰ দ্বাৰা দুটা বস্তু স্পষ্ট হল যে আমি ভাবি থকা এই 9টা গ্ৰহ আমি ভাবি থকা সিদিনা আৱিষ্কাৰ কৰা গ্ৰহ নক্ষত্ৰৰ কথা আজি 200-300 বছৰ আগত যিটো জানিছিলো মাধৱদেৱৰ ঘোষাৰ মাধ্যমেৰে তেতিয়াই লিখি থৈ গৈছিল যে ব্ৰহ্মাণ্ড এই পৃথিৱীৰ নহয় এনেকুৱা অজস্ৰ ব্ৰহ্মাণ্ড আছে আৰু এটা দ্বিতীয় কথা হল যে হৰি নাম যেতিয়া উচ্চাৰণ হ'ব হৰি নাম য'ত থাকিব একান্ত মানে কায় বাক্য মনচিত বুদ্ধিৰ বিশ্বাস লাগিব সেই হৰি নামৰ দ্বাৰা পাপে কেতিয়াও ঠাই নাপায় আৰু এটা কথা এই ঘোষা ভাগৰে তলৰ ফাললৈ আছে আমি কেতিয়াবা পাখণ্ড বুদ্ধিৰে ঈশ্বৰক স্তুতি কৰো আগতে প্ৰকাশ আছে এইখিনি কথা গতিকে পাখণ্ড বুদ্ধি ঈশ্বৰৰ নাম লওঁতে হে প্ৰভু মোক কি কৰিলে দেখিছা তুমি তেওঁলোক কি শিক্ষা দিয়া দিবা এনেকুৱা ধৰণৰ পাখণ্ড বুদ্ধি যদি লৈ হৰি নাম লবলৈ যোৱা যায় কি নাম অপৰাধহে পৰিব নাম অপৰাধৰ 10 অপৰাধৰ ভিতৰত এটা অপৰাধ আছে যে হৰি নামৰ বলত যাতে পাপ কাৰ্য নকৰে নামৰ 10 অপৰাধ গতিকে নামৰ 10 অপৰাধৰ বলত কি আছে যে হৰি নামৰ বলত যাতে পাপ কাৰ্য কৰিবলৈ নালাগে সেই কাৰণে সেই ঘোষা ফাঁকৰে শেষৰ ফললৈ আছে উঠে বায় উঠে এক নাম বোলে বা কোনে বা মনে স্মৰে অপৰাধহীন পুৰুষ তাৰে দেহ ধন জন লোভে পাখণ্ড বুদ্ধিয়ে যিটো লয় সেই পুৰুষক হৰি নামে শীঘ্ৰে তৰিতে নপাৰে গতিকে স্বাৰ্থপ্ৰণোদিত ভাৱে যদি পাখণ্ড বুদ্ধি যদি মনত ৰাখি হৰি নাম লবলৈ যোৱা যায় হৰি নামে তৰণ নকৰে বৰংচ নাম অপৰাধলৈ ঠেলিহে পঠিয়াব গতিকে নাম অপৰাধৰ 10 অপৰাধৰ ভিতৰত অন্যান্য অপৰাধৰ কথা নকওঁগে আৰু যদি চমুকৈও কওঁ বিষ্ণু আৰু শিৱৰ নামত তৰ্কবাদ কৰিব নালাগে বৈষ্ণৱে শাস্ত্ৰই কৰি থাকে গতিকে বিষ্ণু আৰু শিৱৰ নামৰ মহত্বক লৈ তৰ্কবাদ কৰিব নালাগে যোনে যেনেকে কৰে কৰিবলৈ দিয়ক আমাৰ একেশ্বৰবাদৰ মূল দৰ্শনেই হৈছে এক দেও এক সেও একত বিনে নাই কেও আৰু লগত হৈছে নিনিন্দিবা নভজিবা
তুমি যদি ভজনা নকৰা তেওঁক তোমাৰ নিন্দা কৰাৰ অধিকাৰ নাই যিদৰে তুমি কাৰোবাক আশীৰ্বাদ দিব নোৱাৰা তাক অভিশাপ দিয়াৰ অধিকাৰ নাই আৰু ভাল কৰিব নোৱাৰা তুমি বেয়া চিন্তা কৰাৰ তোমাৰ অধিকাৰ নাই গতিকে এই শাস্ত্ৰসন্মত কথাখিনিৰ পৰাই নাম অপৰাধত আৰু কেইটামান কথা আছে যে বেদৰ জ্ঞান শাস্ত্ৰৰ জ্ঞান অযোগ্যজনক দিব নালাগে যিজনে আগ্ৰহ নকৰে দেউতাজনৰ হেঁপাহ হৰিনামক লৈ অৰ্থবাদ কৰিব নালাগে তৰ্ক কৰিব নালাগে কাৰণ এটাই ঘটনা পূৰ্বতে প্ৰকাশ কৰিছিলো কেৱল নিৰ্দিষ্ট এটা কাৰণত নহয় বহু কাৰণ মিলিও এটা ঘটনা ঘটে গতিকে আমি চমুকৈ এইখিনি প্ৰকাশ কৰিলো